নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি যিহেতু দেওবাৰ, ৰাতিপুৱাই ওলাই আহিছোঁ। এতিয়া 10 বাজিছে, ঘৰৰ পৰা ওলাই আহিছোঁ এফালে যাওঁ বুলি। মানে দেওবাৰ, ডিচেম্বৰ মাহ, বছৰৰ শেষৰ মাহ, পিকনিক এটা খাওঁগৈ বুলি ওলাই আহিলোঁ। আৰু এয়া আহি আছোঁ মই লগৰ কেইজনক ঘৰৰ পৰা উঠাই ল'বৰ কাৰণে। মোৰ লগত কোন কোন গৈ আছে মই দেখুৱাই আছোঁ বাৰু। মই লগৰ কেইজনক উঠাই মেলি আহি এয়া পিকনিকৰ জেগা পালোঁহি। পিকনিক আহিছোঁ, বেছি দূৰত নহয়, আমাৰ ইয়াৰ ওচৰতেই। আমাৰ ওচৰৰখিনিয়ে চবেই চিনিয়ে পায়, দিবানা চাপৰি বুলি কয়, নদীৰ পাৰত। খুব সুন্দৰ জেগা, মই পৰিৱেশটো আপোনালোকক দেখুৱাম বাৰু। এয়া আমি বৰ্তমান আহি আছোঁ। আমি পিকনিকৰ জেগা পাই গ'লোহি। মোৰ লগত আহিছে, মই দেখুৱাইছোঁ, এয়া কাজু, সমীৰণ শইকীয়া, পাছফালে বহি আছে আমাৰ ধনজিত। আমি তিনিজনেই আহিছোঁ, সৰু পিকনিক আৰু তিনিজন আহিছোঁ। আৰু আহি শেষত আমি এইখিনি জেগাতেই আমাৰ পিকনিক মানে খাম বুলি ভাবিছোঁ। পৰিৱেশটো মই আপোনালোকক দেখুৱাইছোঁ, চব এইখিনি জেগাতে আমি বহিম, এইখিনিতে আমি খানা বনাম। আছে ওচৰত বহুতকেইটা পাৰ্টি আছে, মই দেখুৱাই আছোঁ আপোনালোকক। এইফালে এটা পাৰ্টি আছে, এইখন আমাৰ গাড়ী, আমি ইয়াতে কৰিলোঁ। আৰু আহিয়ে ৰ'বলৈ সময় নাই, চিধাই লাগি গ'লোঁ মই আলু পিঁয়াজ কুটাত, কাৰণ দেৰি হৈ গৈ থাকিলে দিগদাৰ। আৰু পিকনিকত জানেই আৰু এজনে প্ৰথম আগবাঢ়ি যাবই লাগিব, আৰু সেই দায়িত্বটো প্ৰায় মোৰে পৰে। গতিকে এয়া চাওক, মই আলু পিঁয়াজ কাটি পিনে ধনজিতে জুই জ্বলাই থৈ দিলে। শেষত আমি আহি কেৰাহীত তেল দি পিঁয়াজ মই দি আছোঁ। খানা মানে যুদ্ধ আৰম্ভ কৰি দিলোঁ, আৰু ৰ'বলৈ সময় নাই। আৰু আমি ঘৰতেই গোটেই যিখিনি আমি মাংস আনিছোঁ, ঘৰতে চব ৰেডি কৰি লৈ আহিছোঁ। ইয়াত জাষ্ট বনাবহে লাগে। আমি দেখুৱাইছোঁ আপোনালোকক, এয়া চাওক, আমি ঘৰতে এয়া হাঁহৰ মাংস, এটা হাঁহ, মানুহ 3টা। গতিকে হাঁহৰ মাংস ধুনীয়াকৈ ঘৰতে মেৰিনেট কৰি লৈ অহা হৈছিলে। গতিকে আমাৰ সময়টো খুব কম লাগিছে। ইয়াত চিধাই জুই জ্বলাই আলু পিঁয়াজ মই কাটি ল'লোঁ। মছলাখিনিও আমি প্ৰায় ৰেডি কৰিয়ে আনিছোঁ, আদা নহৰু ঘৰতে মিক্সিত দি লৈ অহা হৈছে। আৰু এইখিনি চাওক, আমাৰ জেগা এইটো, সকলোখিনি ৰেডি হৈ আছে। আৰু এতিয়া দেখুৱাইছোঁ, কেৰাহীত মাংস দি থোৱা আছে, কেৰাহীত মাংস পূৰা বনি আছে এইখিনি জেগাতেই। খুব ধুনীয়া জেগা, আপোনালোক কেতিয়াবা আহিব, যিসকল আহিছেতো গম পায়েই দিবানা চাপৰিৰ কথা। আৰু এয়া চাওক, হাঁহটো ইমানেই বেছি তেল, এতিয়া হাঁহৰ তেল আৰু জানেই সকলোৱে, নতুন ধান খাইছে, নতুন ধান খোৱা হাঁহৰ তেল, একদম হাঁহ পূৰা কালাৰ ধুনীয়া হৈ গৈছে। বনাই আছোঁ। এইবিলাক পাৰ্টি, বহুতখিনি পাৰ্টি আহিছে আজি, এতিয়াও আহিয়ে আছে, বহুত পাৰ্টি আহিয়ে আছে। আমাৰ ওচৰতো আছে দুটামান ফেমিলি। গতিকে ভাল লাগিছে সকলোকে লগ পাই, চিনাকিয়ে। ইয়াত যিহেতু যিমানখিনি মানুহ আহে সকলো আমাৰ ওচৰৰে, আমাৰ নাৰায়ণপুৰৰে প্ৰায়খিনি মানুহ চিনাকি। আৰু ভাল লাগিছে সকলোকে লগ পাইছোঁ যেতিয়া। আৰু মাজতে খানা বনি আছে, তাৰ মাজতে আমি অকণমান এয়া চাওক, পিকনিক যিহেতু আৰু অকণমান ফূৰ্তি কৰিছোঁ। সেয়া আৰু কি কৰিব, আপোনালোকে এইবাৰ বছৰৰ শেষত পিকনিক খাইছেনে চাগে? যিসকলে খাইছে কমেণ্ট কৰি জনাব। আমাৰ এই বছৰৰ মানে বছৰৰ শেষ যেতিয়া, একেবাৰে প্ৰথম পিকনিক। আকৌ নতুন বছৰত খাবলগীয়া আছেই। সদৌ শেষত আমাৰ খানা খাব হৈ গ'ল। আমি তিনিওজনৰ কাৰণে ধুনীয়াকৈ ভাত বাঢ়ি ল'লোঁ। আমাৰ বিশেষ আইটেম নাই, হাঁহৰ মাংস আৰু ভাত, এয়া দেখিছে। তিনিজনৰ কাৰণে বাঢ়ি ল'লোঁ, বহি ল'লোঁ ধুনীয়াকৈ। এয়া এপিচ নেমু লৈ লৈছোঁ, আৰু লগত 2টা কেঁচা পিঁয়াজ আৰু ভাত। গতিকে আমি বহি খালোঁ। গতিকে আপোনালোকক আগতীয়াকৈ নতুন বছৰৰ শুভেচ্ছা জনালোঁ। অনাগত বৰ্ষটো যাতে সকলোৰে ভালে কুশলে যায়, তাৰেই কামনা কৰিছোঁ। আৰু মোৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনালোঁ। বাই বাই।